26 ছেপ্টেম্বৰত পঞ্চায়ত পুনৰ্গঠনৰ চূড়ান্ত তালিকা প্ৰকাশ পাব। বিশ্বনাথত এই ঘোষণা মন্ত্ৰী ৰঞ্জিত দাসৰ। চৰকাৰে অহা কাইলৈ অৰ্থাৎ 6 ছেপ্টেম্বৰলৈকে পঞ্চায়ত পুনৰ্গঠনৰ বাবে অন্তিম সময়সীমা বান্ধি দিছিল যদিও আৰু কিছুদিন সময়ৰ প্ৰয়োজন হ'ব পঞ্চায়ত পুনৰ্গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'বলৈ। ৰাজ্যৰ অধিকাংশ জিলাতে পঞ্চায়ত পুনৰ্গঠন প্ৰায় সম্পূৰ্ণ হৈ অধিসূচনা জাৰি কৰিব পৰা পৰিৱেশ হৈছে যদি ৱাৰ্ডসমূহৰ জনসংখ্যা আৰু সীমা ৰূপৰেখা তৈয়াৰ কৰাৰ বাবে কিছু সময়ৰ প্ৰয়োজন হৈছে। আমি 10 দিন সময় অধিক বিচাৰিছোঁ। 16 ছেপ্টেম্বৰৰ ভিতৰত পঞ্চায়ত পুনৰ্গঠনৰ তালিকা প্ৰকাশ পাব আৰু 10 দিন ওজৰ আপত্তি নিষ্পত্তিৰ বাবে আমি ৰখিছোঁ। 26 ছেপ্টেম্বৰত পঞ্চায়ত পুনৰ্গঠনৰ চূড়ান্ত তালিকা প্ৰকাশ পাব। ডিচেম্বৰৰ প্ৰথম ৱাৰ্ডত পঞ্চায়ত নিৰ্বাচন পাতিবৰ বাবে আমি প্ৰস্তুতি চলাই আছোঁ বুলি মন্তব্য দিয়ে মন্ত্ৰী ৰঞ্জিত দাসে। আনফালে ৰাজ্যত আটা কেলেংকাৰীৰ অভিযোগ সন্দৰ্ভত মন্তব্য কৰিলে যোগান মন্ত্ৰী ৰঞ্জিত দাসে। অসমৰ 1.37 লাখ মেট্ৰিক টন চাউল আহে যদিও আটা আহে 5,000 মেট্ৰিক টন। জিলা আয়ুক্তসমূহে ইন্ধন নিদিয়াকৈ বাবে আটা কমাই অনা হয় আৰু সেইবাবেই সকলো ৰেচন কাৰ্ড হোল্ডাৰে আটা লাভ নকৰে। চাউল বিনামূলীয়াকৈ বিতৰণ কৰা হয় যদিও আটা প্ৰতি কেজিত 10 টকাকৈ ৰেচন কাৰ্ড হোল্ডাৰে দিব লাগে। বিৰোধী বহু বিধায়কে ভুল ধাৰণা লৈ আছে। আমি আগন্তুক দিনত আটা চাউলৰ দৰে UPS মেচিনৰ জৰিয়তে আটা বিতৰণ কৰাৰ পৰিকল্পনা হাতত লৈছোঁ বুলি মন্তব্য প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। কিন্তু আমি 16 তাৰিখলৈ যিহেতু ৱাৰ্ডসমূহৰ ভিতৰত তাৰপিছত আকৌ আমি 10 দিন আমি ৰাখিছোঁ, হিয়াৰিঙলৈকে ৰাখিছোঁ। অৰ্থাৎ 26 তাৰিখে অহা 26 ছেপ্টেম্বৰ তাৰিখে ফাইনেল চূড়ান্ত আমাৰ পুনৰ্গঠনৰ তালিকা ওলাব, ব্লকৰ ক্ষেত্ৰতে হওক পঞ্চায়তৰ ক্ষেত্ৰতে হওক। আৰু সেইটো হোৱাৰ পিছতে আমি ইলেকশ্যন কমিশ্যনক আমি আহ্বান জনাম। আমি আশা ৰাখিছোঁ ডিচেম্বৰৰ প্ৰথম অৰ্ধত আমি যাতে নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰোঁ, তাৰ কাৰণে আমি ইতিমধ্যে প্ৰস্তুতি চলাইছোঁ।